ক্লাছ 8 অনুশীলনী 2.1 কুৱেশ্যন নম্বৰ 3 এই ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 3 13 নম্বৰৰ পৰা 16 নম্বৰলৈ সলভ কৰিম মই অলৰেডি 1 পৰা 12 লৈ সলভ কৰিছো ভিডিঅ' লিংক ডেসক্ৰিপচনত পাই যাবা এই 8 ইফালে হৰণ হৈ আছে বাফালে যদি লৈ যাওঁ পূৰণ হ'ব এই p ৰ লগত গতিকে 8p equal to 2 আৰু 2p plus 6 এটো খুফালে লৈ যাম গতিকে 2 ৰ লগত ইয়া পূৰণ হ'ব 2 into 2p 4p plus 2 into 6 12 এতিয়া এই p আমি বাওফালে লৈ আনিম আৰু সংখ্যা খুফালে লৈ যাম 8p ইয়াতো কোনো সংখ্যা নাই ইয়াত চোৱা প্লাস 4p আছে যদি বাওফালে আনো minus 4p equal to 12 8p minus 4p equal to 4p equal to 12 p equal to 12 by 4 or p equal to 4 3 গুণ 12 so p equal to 3 সমাধানটো হৈ গল এতিয়া ফলাফল শুদ্ধতাৰ বাবে আমি যিকোনো এটাত এই p ৰ মানটো বহুৱাই পৰীক্ষা কৰিব পাৰো এই ইয়াত বহালো ইয়াক আমি a নাম দিলো এতিয়া লিখিবা p ৰ মান ইয়াত বহুৱাই লেফট হ্যান্ড সাইড এর লেফট হ্যান্ড সাইডত কি আছে 4p 4 into p ৰ মান কিমান পাইছো আমি 3 কিমান পাম 4 3 গুণ 12 আৰু এই 12 এর রাইট হ্যান্ড সাইড equal to right hand side তাৰপিছত তলত লিখিবা এতেকে left hand side equal to right hand side তাৰপিছত তলত লিখিবা এতেকে p equal to 3 প্ৰদত্ত সমীকৰণৰ সমাধান এটো আমাৰ আছিল 13 নম্বৰ এতিয়া 14 নম্বৰটো চাও ইয়াতো আমি সেই আগৰ নিচিনা কৰিম 3 ইয়াৰ লগত পূৰণ হ'ব 3 into 5x plus 2 equal to 2 into 6x minus 2 3 into 5 15x plus 3 into 2 6 equal to 12x minus 2 into 2 minus 4 এতিয়া আমি x খিনি বাওফালে লৈ আনিম 15x আৰু ইয়াত 12x আছে গতিকে -12x হ'ব ইকুৱেল টু -4 আগৰ পৰাই আছে +6 বাওফালে আছে খুফালে আনিলে -6 15x - 12x 3x equal to -4 -6 -10 x equal to -10/3 এটো হল আমাৰ সমাধান এতিয়া আমি ইয়াক a নাম দিলো x ৰ মান এত বহুৱাই লেফট হ্যান্ড সাইড 3x 3 into x ৰ মান কিমান পালো আমি -10/3 3 3 কাটা কাটি যাব কি থাকিল -10 আৰু -10 এৰ right hand side এতেকে left hand side equal to right hand side এতেকে x equal to -10/3 প্ৰদত্ত সমীকৰণটোৰ সমাধান এতিয়া 15 নম্বৰটো চাও 15 নম্বৰত আছে 3 into 2 plus x minus 5 into 2x minus 3 divided by 5 minus 3x equal to 9 প্ৰথমে আমি এইটো খুফালে লৈ যাম গতিকে 9 ৰ লগত এটো পূৰণ হ'ব ওপৰত কি থাকিল আমাৰ 3 into 2 plus x minus 5 into 2x minus 3 equal to এটো ইফালে আহিছে এতিয়া যদি আমি এইখিনি ভাঙো 3 into 2 6 plus 3x a minus 5 into 2x 10x minus a plus
5 into 3 15 equal to 9 into 5 5 9 45 minus 9 into 3x 27x এতিয়া x খিনি আমি বাওফালে লৈ আনিম 3x minus 10x সোঁফালে আছে minus 27x যদি বাওফালে আনো plus 27x equal to 45 6 বাওফালে আছে সোঁফালে নিলে কি হ'ব minus 6 plus 15 বাওফালে আছে সোঁফালে আনাৰ লগে লগে minus 15 3x plus 27x 30x minus 10x equal to 45 minus 6 minus 15 minus 21 30x minus 10x 20x equal to 45 minus 21 24 so x equal to 24 by 20 4 দিয়ে যদি কাটাকাটি করো 4 6 গুণ 24 4 5 গুণ 20 ওদিকে আমি কি পালো x equal to 6 by 5 এটুক আমি a নাম দিলো x ৰ মান a ত বহুৱাই লেফট হ্যান্ড সাইড 20x 20 into x ৰ মান কিমান পাইছো আমি 6 by 5 5 4 গুণ 20 4 6 গুণ 24 এর রাইট হ্যান্ড সাইডত কি আছে 24 গতিকে আমি লিখিব পাৰিম ইকুয়াল টু রাইট হ্যান্ড সাইড এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এতেকে x ইকুয়াল টু 6 by 5 প্রদত্ত সমীকরণটোৰ সমাধান এতিয়া আহো 16 নম্বৰলৈ আমাৰ প্ৰথম কাম হৈছে ক্ৰস মাল্টিপ্লিকেশন 3 আমি বাওফালে লৈ যাম আৰু এইখিনি তলত থকাখিনি সোঁফালে লৈ যাম গতিকে 3 into 0.4 b minus 2 equal to 2 into 1.5 b 1.5 b plus 15 এতিয়া এই 3 ৰ লগত 0.4 বা এই 2 ৰ লগত 1.5 এইবিলাক পূৰণ কৰিব নাযাবা মাথা বেয়া হৈ যাব আৰু সময় নষ্ট হ'ব মই বেলেগ এটা উপায় কওঁ এই 0.4 ক আমি ভগ্নাংশত লিখিম লিখিলে কি বুলি লিখিব পাৰো আমি 4 by 10 মই লাষ্ট ভিডিঅ'ত দশমিকৰ পৰা ভগ্নাংশত কেনেকৈ নিব পাৰি সেইটো বুজাইছিলোঁ কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 9 এই দুটা চাবা তেতিয়া ভালকৈ বুজি পাবা এতিয়া ইয়াত মই লিখি দিম 4 by 10 b minus 2 equal to 2 into 1.5 ক আমি 15 by 10 b plus 15 এতিয়া পূৰণ কৰা 3 into 4b by 10 এইটো হ'ব minus 3 দুগুণে 6 equal to 2 into 15 b by 10 plus 2 into 15 30 কাটাকাটি যদি কৰোঁ 2 দুগুণে 4 2 5 গুণ 10 আৰু ইয়াত 5 দি যদি কাটাকাটি কৰোঁ 5 3 গুণ 15 5 দুগুণে 10 তো ইয়াত কি থাকিল 3 দুগুণে 6 6b by 5 minus 6 equal to 2 3 গুণ 6 6b by 2 plus 30 এতিয়া b থাকাখিনি আমি বাওফালে লৈ আনিম আৰু সংখ্যাখিনি সোঁফালে লৈ যাম ইয়াত আছে 6b by 5 6b by 2 সোঁফালে আছে ইফালে আনিলে minus 6b by 2 equal to 30 minus 6 আছে বাওফালে সোঁফালে আনিলে plus 6 5 আৰু 2 লসাগু 10
2 6 গুণ 12 12b minus 5 into 6 5 6 গুণ 30 30b equal to 30 plus 6 36 12b minus 30b minus 18b equal to 36 into 10 360 18 যদি ইফালে লৈ যাওঁ কি হ'ব minus b equal to 360 by 18 কাটাকাটি যদি কৰোঁ 18 দুগুণ 36 আৰু 18 20 গুণ 360 minus b equal to 20 so b equal to minus 20 এটো হ'ল আমাৰ সমাধান এতিয়া ইয়াক আমি a নাম দিলো b ৰ মান a ত বহুৱাই লেফট হ্যান্ড সাইডত কি আছে minus 18b minus 18 b ৰ মান কিমান পাইছো minus 20 into minus 20 minus a plus equal to 360 আৰু 360 আছে ৰাইট হ্যান্ড সাইডত গতিকে equal to right hand side তাৰপিছত লিখিবা এতেকে left hand side equal to right hand side এতেকে b equal to minus 20 প্ৰদত্ত সমীকৰণৰ সমাধান গতিকে এই ভিডিঅ'ত question number 313 ৰ পৰা 316 লৈ সমাধান কৰিলো নেক্সট ভিডিঅ'ত অনুশীলনী 2.2 আৰম্ভ কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ